হেল্ল' দোস্ত, ৱেলকাম টু পিংকুজ ব্লগ। তো নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ সকলো ভালেই আছে দিয়ক, আৰু মোৰো ভাল বাৰু। যাৰ যাৰ বেয়া চলি আছে সকলোৱে ভালেই হওক, তাৰে কামনা। তো ভাবিছোঁ আজি টপিক এটা মানে ওপৰত ভিডিঅ' বনাম, যিহেতু মই এজন ষ্টুডেণ্ট। তো যিহেতু ময়ো জানো মানে এই টপিকটোৰ বিষয়ে। তো আহক ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পালে মানে ফ'ৰ্থ ছাবজেক্টৰ ওপৰত কথা পাতিম। কি ফ'ৰ্থ ছাবজেক্ট, এইটো কেনেকুৱা পৰীক্ষা দিব লাগিব নালাগে। এতিয়া যোনসকলে এতিয়া HS 2025 দি আছে ন, তেওঁলোকে গম পাবই ফ'ৰ্থ ছাবজেক্ট কি। তো যদি নাজানে ভিডিঅ'টো শেষলৈকে চাওক, এই ভিডিঅ'টোতে গম পাই যাব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক অকণমান বুজাবলৈ চেষ্টা কৰোঁ। আহক বুজাবলৈ আৰু মইনো কোন, তো মই মানে অলপ চেষ্টা কৰোঁ। তো বাকী চাওক, ই মানে মই ভিডিঅ' বনাইছোঁ মানে তামাম ডিষ্টাৰ্ব দি আছে। চা ভাই ঘৰত যা, মই ভিডিঅ' বনাওঁ যা। নাযায় মানে তামাম ডিষ্টাৰ্ব। তো বাকী যি কি নহওক, ইয়াক বাৰু ইগন'ৰ কৰক, মোক ফ'কাছ কৰক। তো চাওক, ফ'ৰ্থ ছাবজেক্ট হৈছে মানে এটা ছাবজেক্টটো নোযোৱাৰ আগত মানে এটা কথা ক'লোঁ চাওক। তো আমাৰ হায়াৰ ছেকেণ্ডেৰীত যিসকলে এতিয়া দি আছে তেওঁলোকে গম পায়ে, আৰু যোনসকলে দি পাছ কৰিছে তেওঁলোকেতো অলৰেডি গম পাইছে। হায়াৰ ছেকেণ্ডেৰীত থাকে 6টা ছাবজেক্ট। তো 6টা ছাবজেক্টৰ ভিতৰত আপোনাৰ আছামিছ আৰু ইংলিছ মানে গম পায়, আছামিছ আৰু ইংলিছটো কমন। তো এই দুটাত পাছ কৰিবই লাগিব। থাকিলে 4টা ছাবজেক্টত 4টা ছাবজেক্ট ইলেক্টিভ ছাবজেক্ট বাছি ল'ব দিয়ে। তো যোনে যোনে মই আৰ্টছৰ কথা কৈ আছোঁ, যেনেকৈ মই এতিয়া লৈছোঁ পলিটিকেল, এডভান্স আৰু আপোনাৰ লজিক আৰু ইকনমিক্স। আৰু সেই 4টা মোৰ ফ'ৰ্থ মানে ছাবজেক্ট, ইলেক্টিভ ছাবজেক্ট মানে এই 4টা। তাৰ ভিতৰত এটা খালি ফ'ৰ্থ কৰিব পাৰি মানে 4টা। আৰু আপোনাৰ ইংলিছত থাকিলে ইংলিছ আৰু আছামিছ 6টা টোটেল। ধৰি লওক আপুনি মানে 4টা ছাবজেক্টত পৰীক্ষা দিলে, 4টা ছাবজেক্টত যে এক্সামৰ পৰীক্ষা দিলেগৈ। তো সেই যোনকেইটা নাম্বাৰ পাব ন আপুনি, সেই 4টা ছাবজেক্টত যোনটো নম্বৰ পাব, যোনটো ছাবজেক্টত মানে একেবাৰে কম নম্বৰ পাব, সেইটো হৈছে ফ'ৰ্থ ছাবজেক্ট। আৰু মোৰ মতেতো এতিয়া ফ'ৰ্থ ছাবজেক্ট নিজে হৈ যায়। তো কিছুমানে ভাবি লয় যে মানে বনাই লয়, এইটো মই পৰীক্ষা নিদিওঁগৈ। তো তেনেকুৱা কৰিব নালাগে মোৰ মতে মানে। তো গোটেইকেইটা এক্সাম ভালকৈ দিব লাগে। তো মানে এনেকুৱা হৈ যায় না, তো আপুনি যোনটো ফ'ৰ্থ ছাবজেক্ট কৰিম বুলি ভাবি আছে, তো সেইটোত মানে নম্বৰ বেছিকৈ পায়, কিন্তু যোনটো ফ'ৰ্থ ছাবজেক্ট নকৰোঁ বুলি ভাবিছে সেইটোতে কম নম্বৰ পায়। তো তেনেকুৱাতো কিছুমান ফেইল হৈ যায়। তো তেনেকুৱা কথাটো মানে। তো সেইটোৱে ফ'ৰ্থ ছাবজেক্ট আছিল। তো মই যিমানখিনি পাৰিলোঁ আপোনালোকক বুজাই দিলোঁ আৰু এই নিতুল। তো শেষত তো চাওক, এয়া হৈছে মোৰ লগৰ নিতুল। তো ফ'ৰ্থ ছাবজেক্ট ক, তই কি লৈছ? ফ'ৰ্থ ছাবজেক্ট নিজে নহয় মানে নিজেই কৰিব লাগিব। যোনটো বেয়া হয় সেইটোৱে হ'ব ফ'ৰ্থ ছাবজেক্ট। তো আপোনালোকে গম পালেই। তো 4টা এক্সাম দিব লাগিব। তো দিয়াৰ পিছত আৰু আছামিছ আৰু ইংলিছটো থাকিলে সেইটো বাৰু পৰীক্ষা দিবই লাগিব। আৰু 4টা ছাবজেক্টত মানে পাছ আপুনি এটাত ফ'ৰ্থ কৰিব পাৰিব মানে। তো এইটো নিজে হৈ যায় ফ'ৰ্থ ছাবজেক্ট। যোনটো নম্বৰ কমকৈ পাব এই 4টা ছাবজেক্টত, সেইটোৱে ফ'ৰ্থ ছাবজেক্ট হৈ যায়। তো এইটো আছিল ভিডিঅ'টো। গম পালেই সকলোবোৰ কথা। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰিব। আকৌ নতুন এটা ভিডিঅ'তে লগ পাম। বাই বাই দিয়ক।